নমস্কাৰ সদা সাৰ্বেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। সাৰ্বেদসকল NEP 2020 আৰু RTE Act 2009 মতে আমি বিদ্যালয়সমূহক এটি বিশেষ কাম কৰাৰ বাবে নিৰ্দেশনা দিয়া হৈছে। আজিৰ ভিডিঅ'টোৰ জৰিয়তে সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। প্ৰতিখন বিদ্যালয়ে এই কথাটো ফলো কৰিব লাগিব আৰু নহলে আমাৰ পৰৱৰ্তী পৰ্যায়ত অসুবিধা হোৱাটো নিশ্চিত। গতিকে আহকচোন NEP 2020 আৰু RTE Act 2009 মতে আমি বিদ্যালয়সমূহে নতুনকৈ 2025-26 বৰ্ষৰ পৰা কি নিয়ম মানি চলিব লাগিব সেই কথাটো জানিবৰ কাৰণে চেষ্টা কৰোঁ। সাৰ্বেদসকল এনেকুৱা ধৰণৰ খবৰসমূহ আপোনালোকে পাই থাকিবৰ কাৰণে আমাৰ ইউটিউব চেনেল নলিনীকান্ত ডেকা সাবস্ক্ৰাইব কৰিব, লগৰ শিক্ষক বন্ধু বান্ধৱীসকলকো চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিব। অসম চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা প্ৰকাশ পোৱা এখন অৰ্ডাৰ। এই অৰ্ডাৰখনত এই কথাটো কোৱা হৈছে, আপোনালোকে চাবৰ কাৰণে চেষ্টা কৰক। ইয়াতে কোৱা হৈছে ইন পাৰ্চুৰেন্স অফ নেশ্যনেল এডুকেশ্যন পলিচি NEP 2020 and right of children to free and compulsory education RTE Act 2009 the Gov in the Department of School Education hereby issues instruction to all educational institutions in the state of Assam to ensure that the age of admission to grade 1 is 6+। অৰ্থাৎ আমাৰ সকলো বিদ্যালয়লৈকে এটি নিৰ্দেশনা আহিছে। আমাৰ প্ৰাথমিক বিদ্যালয়বিলাকৰ কাৰণে লগতে আমাৰ যিবিলাক কম্পোজিট স্কুল, যিবিলাক যিবিলাক স্কুলত প্ৰাথমিক বিদ্যালয় সংলগ্ন হৈ আছে সেই বিদ্যালয়সমূহৰ বাবে যে NEP 2020 আৰু আমাৰ RTE Act ইতিমধ্যে NEP 2020 আমাৰ এই বিভিন্ন আমাৰ যিটো শিক্ষা ব্যৱস্থাটো 10+2 পৰিৱৰ্তন কৰা হৈছে আৰু তাৰ পৰিৱৰ্তে আদি নতুন ব্যৱস্থাৰ জৰিয়তে PP1, PP2, PP3, ক্লাছ 1, ক্লাছ 2 এনেকুৱা ধৰণে ভাগ কৰা হৈছে। আৰু ইতিমধ্যে আমি জানো 2009 চনৰ শিক্ষাৰ অধিকাৰ আইন মতে 6 বছৰৰ পৰা 14 বছৰলৈ সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলকভাৱে তেওঁলোকে শিক্ষা পাব লাগিব। তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্তটো বা এই অৰ্ডাৰটো দিয়া হৈছে যে কি প্ৰাথমিক বিদ্যালয়ত প্ৰথম শ্ৰেণীত যেতিয়া এডমিশ্যন হ'ব, এডমিশ্যন হোৱা ছাত্ৰ বা ছাত্ৰীজনৰ বয়স 6+ হ'ব লাগিব। অৰ্থাৎ 6 বছৰ বা তাতকৈ কিছু বেছি হ'ব লাগিব। 6 বছৰৰ তলৰ ল'ৰা ছোৱালীয়ে প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীত এডমিশ্যন ল'ব নোৱাৰিব বা এডমিশ্যন দিব নোৱাৰিব। গতিকে অত্যন্ত জৰুৰী। ইয়াৰ আগতে এই কথাটো কৈ থকা হৈছিল, কিন্তু অৰ্ডাৰ আকাৰে এই কথাটো অহা নাছিল। আমি বিভিন্ন ট্ৰেইনিঙতে হওক বা বিভিন্ন ক্ষেত্ৰত এই কথাটো পাইছিলোঁ যে কি প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ কাৰণে বয়স 6 বছৰ, কিন্তু এইটো এইবাৰ অৰ্ডাৰ হিচাপে দিয়া হৈছে। গতিকে আমি আমাৰ বিদ্যালয়ত যাতে ছাত্ৰ ছাত্ৰীসকলক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰথম শ্ৰেণীত এডমিশ্যন দিওঁতে যাতে 6 বছৰৰ তলৰ ছাত্ৰ ছাত্ৰীক এডমিশ্যন নিদিওঁ। কাৰণ আমাৰ ইয়াৰ লগত আমাৰ বিশেষভাৱে এই UDAS প্লাছ জড়িত হৈ আছে, শিক্ষা হেতু জড়িত হৈ আছে আৰু ইতিমধ্যে আপোনালোকে জানে পেন নাম্বাৰ আৰু আমাৰ আপাৰ ID ইতিমধ্যে ক্ৰিয়েট কৰা হৈছে। গতিকে এই ক্ষেত্ৰত এজৰ পৰিৱৰ্তন হ'লে বিভিন্ন অসুবিধাৰ সৃষ্টি হয়। গতিকে ছাৰ বাইদেউসকল এইটো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকৰ বিদ্যালয়ত নিশ্চয় নতুন ছাত্ৰ ছাত্ৰী ইতিমধ্যে আহিছে প্ৰথম শ্ৰেণীত, আৰু এই প্ৰথম শ্ৰেণীত অহা ছাত্ৰ ছাত্ৰীসকলৰ বয়স যদি 6 বছৰ হোৱা নাই, আপোনালোকে সেই ছাত্ৰ বা ছাত্ৰীজনক প্ৰথম শ্ৰেণীত নামভৰ্তি কৰিব দিব নোৱাৰিব আৰু তাৰ পৰিৱৰ্তে তেওঁলোকক ক শ্ৰেণীতহে নামভৰ্তি কৰিব দিব লাগিব। ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি জনালোঁ। আপোনালোকে নিশ্চয় ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছে বুলি মই আশা কৰিছোঁ। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।